মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি আমি এই ক্লাছত আলোচনা কৰিম গাউছৰ সূত্ৰৰ প্ৰয়োগৰ বিষয়ে আৰু গাউছৰ সূত্ৰৰ প্ৰয়োগৰ প্ৰথমটো আমাৰ আছে এনসিআৰটি বুকত অসীম দৈৰ্ঘ্যৰ সুষমভাৱে আহিত পোন পৰিবাহী তার এডালৰ বাবে উদ্ভৱ হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান আমি কি কৰিব পাৰো গাউছৰ সূত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰো আমাৰ তাৰ বাবে আমি কি কৰি লম চাৱা মই ইয়াত বুজাই দিছো চিত্ৰটো ধুনিয়াকৈ যে সাপোজ আমাৰ এডাল তার আছে তারডালৰ পৃষ্ঠত হেবৰ আধান আছে এতিয়া এই তারডালৰ থকা আধানৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মানখিনি আমি কি কৰিব পাৰিম গাউছৰ সূত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰিম এতিয়া চাবা আমাৰ গাউছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিলে আমি কি সদা আমাক কি লাগিব এখন গাউসীয় পৃষ্ঠ লাগিব বা গসিয়ান পৃষ্ঠ এখন লাগিব এটা গসিয়ান পৃষ্ঠ কি ইমান ভয় খাব নালাগে গসিয়ান পৃষ্ঠ বেলেগ একো নহয় এখন আবদ্ধ পৃষ্ঠ যিখন পৃষ্ঠত তোমাৰ প্ৰতিটো বিন্দুতে বৈদ্যুতিক ক্ষেত্ৰৰ মানটো একে থাকে সেই পৃষ্ঠখনকে গাউসীয় পৃষ্ঠ বুলি কোৱা হয় আৰু তাৰ সদায় গাউছৰ পৃষ্ঠ গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি সেই পৃষ্ঠবিলাকৰ পৰা বৈদ্যুতিক ক্ষেত্ৰৰ মানটো নিৰ্ণয় কৰিব পাৰিম তাৰ মানে গাউসীয় পৃষ্ঠ তুমি এটো নোট কৰি ল'ব পাৰা তোমালোকে যে গাউসীয় পৃষ্ঠ হ'ল এখন আবদ্ধ পৃষ্ঠ য'ত প্ৰতিটো বিন্দুতে কি বৈদ্যুতিক ক্ষেত্ৰৰ মানটো একে এতিয়া চোৱা সাপোজ আমি কি কৰিলো ইয়াত এখন সুঙা আকৃতিৰ গাউসীয় পৃষ্ঠ এখন কল্পনা কৰিলো আছে সুঙা আকৃতিৰ গাউসীয় পৃষ্ঠ এখন আমি ইয়াৰ চাৰিওফালে তারডালৰ চাৰিওফালে কল্পনা কৰি ললো এতিয়া চোৱা আৰু এই সুঙা আকৃতিৰ অংশটোৰ দৈৰ্ঘ্য আমি এল বুলি ধৰিছো আৰু তারডালত থকা আধানৰ ঘনত্ব ল্যামডা ৰৈখিক আধান ঘনত্ব হ'ব যেটো পোন পৰিবাহীদাৰ এতিয়া আমি যিকোনো ইয়াতে বিন্দু লোৱা ইয়াতে লোৱা ইয়াতে লোৱা ইয়াতে লোৱা ইয়াতে লোৱা যিকোনো এটা বিন্দু আমি নিৰ্বাচন কৰি ললো পি এটা বিন্দু ললো সাপোজ হল এতিয়া আৰু এই তারডালৰ পৰাই এই পি বিন্দুটোৰ দূৰত্ব r অৰ্থাৎ আমি এই যেটো সুঙা আকৃতিৰ গাউসীয় পৃষ্ঠখন লৈছো এই পৃষ্ঠখনৰ ব্যাসাৰ্ধ আমি r বুলি ধৰিব পাৰো এতিয়া চাবা এই তারডালৰ কাৰণে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো আমাৰ এনেকুৱাকৈ হ'ব হৈছে বা এটো সাইডত হ'ব বা এটো সাইডত এতিয়া আমি যেটো পি বিন্দুতে এটো সাইডত লৈছো গতে আমি এনেকুৱাকে এটো ই ডাইৰেকশন এতিয়া চাবা এই গাউসীয় পৃষ্ঠখনৰ তোমাৰ এইখন এখন পৃষ্ঠ আছে যাক আমি বৃত্তাকাৰ ভূমি বুলি কওঁ এইখন এখন পৃষ্ঠ আছে এখনক আমি বৃত্তাকাৰ ভূমি বুলি কওঁ আৰু এইখিনি অংশ যে আছে এইখিনি হৈছে সুঙা আকৃতিৰ অংশ এতিয়া এই বক্ৰপৃষ্ঠ এইখন এই বক্ৰপৃষ্ঠখনত তোমাৰ ক্ষেত্ৰ ভেক্টৰটো এইটো দিশত থাকিব আৰু আমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো এইটো দিশত থাকিব তাৰ মানে আমাৰ কি হ'ল এই যিখন বক্ৰপৃষ্ঠ আছে এই বক্ৰপৃষ্ঠখনত মানে ইলেক্ট্ৰিক ফিল্ডৰ অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো আৰু ক্ষেত্ৰ ভেক্টৰৰ দিশটো একে দিশত থাকিব আকৌ ইয়াত যদি তুমি এটা সৰু পৃষ্ঠ এখন কল্পনা কৰি লোৱা আমি এখন ডেল্টা এস বুলি ললো ইয়াতো এটা সৰু পৃষ্ঠ কল্পনা কৰি ললো ক্ষুদ্ৰ পৃষ্ঠ এইটো ডেল্টা এস এইখনতো এটা ক্ষুদ্ৰ পৃষ্ঠ কল্পনা কৰি ললো এইটো হৈছে ডেল্টা এস এতিয়া তোমাৰ এইখন পৃষ্ঠৰ বাবে ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকৈ থাকিব আৰু ইয়াৰ যেটো ক্ষেত্ৰ ভেক্টৰ আছে সেই ক্ষেত্ৰ ভেক্টৰটো হ'ব এইটো দিশত তাৰ মানে ইয়াত বৈদ্যুতিক ক্ষেত্ৰ আৰু ক্ষেত্ৰ ভেক্টৰৰ মাজৰ কোণটো হ'ব 90 ডিগ্ৰী আৰু ইয়াত কি হৈছে একে দিশত আছে 0 ডিগ্ৰী ঠিক এইখনতো তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ দিশটো এনেকুৱা হ'ব আৰু ক্ষেত্ৰ ভেক্টৰৰ যেটো দিশ আছে সেই দিশটো এটো সাইডৰ হ'ব কাৰণ আমি ক্ষেত্ৰ ভেক্টৰটো সদা পৃষ্ঠখনৰ লগত লম্ব হৈ থাকে তাৰ মানে ইয়াৰ আমি 90 ডিগ্ৰী হ'ব এতিয়া আমি এইখন যিখন বৃত্তাৰ ভূমি আছে এটো 1 নম্বৰ দিলো বক্ৰপৃষ্ঠখনক আমি 2 নম্বৰ বুলি ধৰিলো আৰু তলৰ যিখন বৃত্তীয় পৃষ্ঠ আছে এইখনক 3 নম্বৰৰে নামকৰণ কৰিলো হৈছে তাৰ মানে তোমালোকক দেখুৱাই দিছো মই এটা চোৱা এটো সুঙা আকৃতিৰ বস্তু হল এই সুঙা আকৃতিৰ বস্তুটোৰ এইখন বৃত্তাকাৰ ভূমি এইখন বৃত্তাকাৰ ভূমি আৰু এইখন হৈছে বক্ৰপৃষ্ঠকালী
এতিয়া চোৱা এই বক্ৰপৃষ্ঠখনৰ যিকোনো বিন্দুত যদি তুমি ক্ষেত্ৰ ভেক্টৰ উলিয়াই ইয়াত লম্ব টানিব লাগিব এই লম্বটো এনেকুৱাকৈ হ'ব আৰু ইয়াৰ মাজেৰে তুমি এডাল তাঁৰ কল্পনা কৰা সেই তাঁৰডালে যিটো তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ প্ৰডিউচ কৰিব তাঁৰডালত থকা আধানবোৰ সেইটো দিশো এনেকুৱাকৈ হ'ব বা তলপিনে হ'ব মুঠৰ ওপৰত কি হ'ব যে এই ক্ষেত্ৰ ভেক্টৰৰ বক্ৰপৃষ্ঠখনৰ ক্ষেত্ৰ ভেক্টৰ আৰু তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো একে হ'ব আৰু এই পৃষ্ঠখন যে আছে এই পৃষ্ঠখনত ক্ষেত্ৰ ভেক্টৰটো লম্ব টানিলে আমি ইয়াত ওপৰত টানিব লাগিব ইয়াত গতিকে ওপৰত লম্বটো টানিলে তোমাৰ কি হ'ব ই ওপৰমুখে হ'ল কিন্তু আমাৰ আধা যেহেতু তাঁৰডাল এনেকৈ আছে ক্ষেত্ৰৰ ৰেখাবোৰ এনেকুৱাকৈ যাব এইটো দিশত ই 90 ডিগ্ৰী হ'ব ঠিক এইখনো কি হ'ব ক্ষেত্ৰ ভেক্টৰটো এনেকুৱাকৈ হ'ব আৰু তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো এনেকুৱাকৈ হ'ব গতিকে ইও 90 ডিগ্ৰী হ'ব গতিকে আমি গম পালোঁ যে যিখন বৃত্তাকাৰ পৃষ্ঠ আছে এখন ভূমি দুখন আছে তাত আমাৰ ক্ষেত্ৰ ভেক্টৰ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো 90 ডিগ্ৰীত থাকিব লম্বভাৱে আৰু বক্ৰপৃষ্ঠত যিখন আছে তাতে আমাৰ যিকোনো বিন্দুতে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ আৰু ক্ষেত্ৰ ভেক্টৰৰ দিশটো একে হ'ব তাৰ ফলত থিটাৰ মানটো 0 হ'ব হৈছে এইখিনি কথা মই ইয়াত ধুনীয়াকৈ চিত্ৰটো আঁকিছোঁ চোৱা তোমালোকে অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহী তার এডালৰ ৰৈখিক আধানৰ ঘনত্ব লেমডা আমি ধৰি ললো এইটো তারডালৰ পৰা r দূৰত্বত থকা p বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান গণনা কৰিব লাগে আমি p বিন্দুতে এইটো ইয়াত লৈছো কোনোবা ইয়াত ল'ব পাৰে কোনোবা ইয়াতো ল'ব পাৰে সেইটো লৈ প্ৰবলেম নাই বৈদ্যুতিক ক্ষেত্ৰ গণনাৰ বাবে চুঙা আকৃতিৰ গছিয়ান পৃষ্ঠ এখন অংকন কৰা হ'ল যাৰ দৈৰ্ঘ্য l এই চুঙা আকৃতিৰ পৃষ্ঠ এখন আমি লৈছো এতিয়া চা মই ইয়াতে এটা কথা কৈছো যিসকলে ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে গাউছৰ সূত্ৰটো ভালদৰে চাই ল'বা বা তোমাৰ এই ৰৈখিক আধানৰ ঘনত্ব কি বস্তু ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো সেই ডেসক্ৰিপচনত লিংক দিয়া আছে সেইবোৰ ভালদৰে বুজি ল'লে এইবোৰ ইজিলি বুজি হ'বা কোনো প্ৰবলেম নহয় এতিয়া চোৱা আমাৰ গাউসীয় পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স ফাইকেলটো আমাৰ কি আছিল সূত্ৰটো ক্লোজ ইন্টিগ্ৰেশন E ইনটু ডেল্টা S হৈছে এতিয়া চোৱা আমি কি কৰিছো এইটো এটা পাৰ্ট লৈছো খণ্ডত ভাগ কৰিছো এইটো এটা 2 নম্বৰ আৰু তলৰ ভূমিপৃষ্ঠখন 3 নম্বৰ দিছো এতিয়া আমি তিনিটা বেলেগ বেলেগ অংশত আমি কি কৰি দিম এই ফ্লাক্সটো ভাগ কৰি দিম এতিয়া চোৱা ক্লোজ ইন্টিগ্ৰেশন E ডেল্টা S এইটো 1 নম্বৰ পৃষ্ঠৰ কাৰণে প্লাস ক্লোজ ইন্টিগ্রেশন E ডেল্টা S এইটো 2 নম্বৰ পৃষ্ঠৰ কাৰণে প্লাস ক্লোজ ইন্টিগ্রেশন E ডেল্টা S এইটো 3 নম্বৰ তাৰমানে আমি তিনিটা বেলেগ বেলেগ অংশত বেলেগ বেলেগ ধৰণে আমি এটো নিৰ্ণয় কৰিম এতিয়া চাবা ফাইকেলটো আমাৰ ক্লোজ ইন্টিগ্রেশন E ডেল্টা S এতিয়া চাবা ইয়াত যেটো ডট প্ৰডাক্ট আছে আমাৰ cos হ'ব এতিয়া চোৱা প্ৰথম পৃষ্ঠ কোনখন এইখন ইয়াত থিটাৰ মানটো কি আমাৰ নিয়ম মতে কি হয় এটো E ডেল্টা S এটো যদি ভেক্টৰটো ভাঙি দিও E ডেল্টা S cos থিটা হয় এতিয়া চাবা ইয়াত যেটো আমাৰ প্ৰথম পৃষ্ঠখনত তোমাৰ E আৰু ডেল্টা S ৰ মাজৰ কোণটো 90 ডিগ্ৰী গতে আমি ইয়াত কি লিখিব পাৰো cos 90 ডিগ্ৰী 1 নম্বৰ পৃষ্ঠ তাৰ পিছত তোমালোকৰ 2 নম্বৰ পৃষ্ঠ E ডেল্টা S 2 নম্বৰ পৃষ্ঠখনত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি ভেক্টৰটো একাধিকৰ আছে গতিকে থিটাৰ মানটো 0 ডিগ্ৰী হ'ব গতিকে cos আমি 0 ডিগ্ৰী লিখিলো প্লাস এটো দ্বিতীয় পৃষ্ঠৰ 3 নম্বৰ পৃষ্ঠখনত 1 নম্বৰ পৃষ্ঠৰ দৰে একে হ'ব E ডেল্টা S cos 90 ডিগ্ৰী হৈ গল এতিয়া চাবা ফাইকেল cos 90 ডিগ্ৰীৰ মান 0 গতে এই গতেখিনি কি হৈ যাব 0 প্লাস ক্লোজ ইন্টিগ্রেশন E ডেল্টা S cos 0 ডিগ্ৰীৰ মান 1 প্লাস এই ইয়াতো 90 ডিগ্ৰী আছে গতে cos 90 0 হবে এই গতেখিনি 0 হৈ যাব আমাৰ থাকিল কি
phi equal close integration E delta S হৈছে এতিয়া চাবা phi equal to E to বাহিৰত লৈ আহিলো close integration delta S হৈছে এই 2 নম্বৰ পৃষ্ঠখন আমাৰ কি পৃষ্ঠ আছিল সুঙাটোৰ বক্ৰপৃষ্ঠ হয়নে এই সুঙাটোৰ বক্ৰপৃষ্ঠ এটা সুঙাৰ বক্ৰপৃষ্ঠৰ কালি কি আমাৰ সুঙাৰ বক্ৰপৃষ্ঠৰ কালি ডেল্টা S equal to S হ'ব আমাৰ মুঠ কালি গতি ইয়াৰ বক্ৰপৃষ্ঠৰ কালিটো লিখিব লাগিব কাৰণ 2 নম্বৰ পৃষ্ঠখন আমাৰ কি সুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি গতি সুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো হৈছে 2 পাই RL ইয়াত তোমাৰ R টো হৈছে সুঙাৰ ব্যাসাৰ্ধ আৰু L টোৱে সুঙাৰ দৈৰ্ঘ্য বুজাইছে গতি আমি ইয়াত কি লিখি দিব পাৰো phi equal E into 2 pi RL এটা আমি 1 নম্বৰ দি দিলো আকৌ গাউছৰ সূত্র মতে phi equal to q by epsilon naught যে গাউছৰ সূত্ৰটো ভালদৰে বুজি পোৱা নাই বা চোৱা নাই আগৰ ভিডিঅ'টোত গৈ চাবা এখিনি বুজি পাবা এতিয়া এই phi এটো 2 নম্বৰ দিয়া সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো ইয়াতো phi আছে এইখিনি ইকুৱেল এইখিনি লিখি দিব পাৰো তাৰ মানে আমাৰ E 2 pi RL equal to q by epsilon naught আমি কি উলাই আছো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু গতি আমি E টো উলাব লাগিব E equal to তোমাৰ কি হ'ব q divided by epsilon naught into এইখিনি আমাৰ তলত গুছি আহিল 2 pi RL হৈ গল এতিয়া চাবা মই ইয়াত লিখিছো E equal সোয়া q ঠাইত আমি lambda L লিখিব পাৰো তলত আছে epsilon naught into 2 pi RL কিয় lambda m আমাৰ ৰৈখিক আধানৰ ঘনত্ব lambda equal to q by L আছিল ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছো এই বিষয়ে গতি তোমালোকে যে সোয়া নাই চাই লবা এখিনি বুজিবা গতি q equal to কি হ'ব lambda into L হ'ব গতি আমি এই কাৰণে ইয়াত q ঠাইত কি লিখিলো lambda into L তলত যিখিনি আছে লিখি দিছো ইয়াৰ পৰা আমি সোয়া L ক্যান্সেল কৰি দিলো গতি আমাৰ e ৰ ভ্যালুটো কি হ'ল E equal to lambda divided by 2 pi R epsilon naught এইটো হৈছে পোন পৰিবাহী এডালৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰকাশ ৰাখি গতিকে তোমালোকে এইখিনি বস্তু নোট কৰি লোৱা ধুনিয়াকৈ নিশ্চয় বুজি পাইছা থাকে আৰু যদি তোমালোকৰ ইয়াৰ পৰা লাভ হৈ আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ সকলোতকৈ আগত চাব পাৰিবা তেতিয়া আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই কনসেপ্টবোৰ ভালদৰে বুজিবা কাৰণ এইবোৰৰ পৰাই তোমালোকৰ গাউছৰ সূত্ৰৰ পৰা বা গাউছৰ সূত্ৰৰ প্ৰয়োগৰ পৰা তোমালোকৰ প্ৰত্যেক বছৰে কোৱেশ্চন আহিয়ে থাকে ইয়াৰ পিছত আমি আন এটা প্ৰয়োগ আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আজিলৈ এৰিছো ধন্যবাদ